নেতৃত্বত প্ৰথমবাৰৰ বাবে বিহু বিদেশলৈ যোৱাৰ সৌভাগ্য হৈছিল জগত সভালৈ যোৱাৰ এয়া ইতিহাস এয়া বুৰঞ্জী সেইখিনি চালে আপোনালোকে অসম চৰকাৰৰ ওচৰত লিপিবদ্ধ আছে সাংস্কৃতিক পৰিক্ৰমা বিভাগত তাৰ আগত বিহু বিদেশলৈ যোৱাৰ কোনো সমীক্ষা নাই গতিকে মই নিজৰ ঢোল মই নিজেই বজাইছো সেই কাৰণে কাৰণ মই দাবীদাৰ যেহেতু মোৰ দিনত সেই বিহু বিশ্ব দৰবাৰলৈ গৈছিল পৰৱৰ্তী সময়ত আমেৰিকালৈ গ'লো লণ্ডনলৈ গ'লো ইউৰোপলৈ গ'লো দক্ষিণ আফ্ৰিকালৈ গ'লো লেটিন আমেৰিকালৈ গ'লো আৰু দক্ষিণ কোৰিয়া 2009 চনত বিশ্বৰ যেনেকৈ খেলৰ অলিম্পিক তেনেকৈ সংগীতৰ অলিম্পিক হৈছিলে মই ভাৰতক প্ৰতিনিধিত্ব কৰি 56খন দেশৰ ভিতৰত 82জন কম্পিটিটৰ আছিলে মোৰ ইভেণ্টত 81 জনক পৰাভূত কৰি মই স্বৰ্ণ পদক লৈ আহিছিলোঁ প্ৰথমজন ভাৰতীয় হিচাপে তেতিয়ালৈকে ভাৰতবৰ্ষই স্বৰ্ণ পদক পোৱা নাছিলে মই 5টা ঢোল বজাই একেলগে মই স্বৰ্ণ পদক আনিছিলোঁ আৰু সেই কাৰণে অসম চৰকাৰে মোক 10 লাখ টকা পুৰস্কাৰো দিছিল গতিকে লাগি থাকিলে মাগি খাব নালাগে বুলি এটা আমাৰ অসমীয়াৰ প্ৰবাদ আছে যত্ন কৰিলে ৰত্ন পায় মই খুব সৰুৰ পৰাই মই এইবিলাকতে জড়িত হৈ আছো দিহানাম ভাওনা মই গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰ মাতৃভাষা ভাওনা আমি কৰিছিলোঁ এতিয়া কৃষি মন্ত্ৰী অতুল বৰাই লৈছিলে ভীম তেখেতে তেতিয়াই ভীম লৈছিলে 85 চনত আৰু ললিতদাস খুৱাই পৰ্যটন মন্ত্ৰী আছিলে প্ৰয়াত ললিতদাস খুৱাই লৈছিলে দুৰ্যোধন গতিকে আমি তেতিয়াই ভাওনা কৰিছোঁ গতিকে ভাওনা কৰোঁ নাম গাওঁ গতিকে ইয়াৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত আৰু মোক ইয়াৰ কাৰণে বিদ্যাসাগৰে প্ৰথম মোক ফোন কৰিছিলে এই অনুষ্ঠানটোৰ কাৰণে আৰু মোৰ আজি অনুষ্ঠান নাছিলে কাৰণে মই একেষাৰে আহিম বুলি ক'লোঁ আহি মই বৰ ভাল পাইছোঁ আৰু মোৰ ঘৰলৈ মানস গৈছিলে মই খুব আনন্দ পাইছোঁ যে মই আপোনালোকৰ লগত আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত